নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ বিজ্ঞানত থকা 6 নম্বৰ পাঠ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন। এই পাঠটিৰ অন্তৰ্গত অনুশীলনীত থকা বা এক্সাৰসাইজত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ আলোচনা কৰিছোঁ আৰু প্ৰতিটো কোৱেশ্যনৰ উত্তৰ আমি অতি সহজকৈ আৰু চুটিকৈ লিখি দিছোঁ। আৰু তোমালোকে এই ভিডিঅ'টো চালে এই পাঠটিৰ বিষয়ে আৰু বেলেগ একো পঢ়িব নালাগিব। ইয়াত গোটেইখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন গোটেইখিনি তোমালোকৰ পাঠৰ ভিতৰুৱা প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈছে। এই ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চালে তোমাক আৰু বেলেগ একো নোটছ বহি মিনিং একো আৰু পঢ়িব নালাগে। জাষ্ট তোমালোকে কি কৰিবা, এইবোৰ উত্তৰবোৰ তোমালোকৰ বহিত লিখি ল'বা, লিখি লৈ এক্সামৰ আগত এবাৰ দুবাৰ পঢ়ি গ'লে বাছ হৈ যাব। এইখিনিতে তাতে তোমালোকে এটা বহুত ভাল মাৰ্ক পাই যাবা। সো ষ্টুডেণ্টছ, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকা। অনুশীলনীৰ 1 নম্বৰত আছে, তলৰ প্ৰক্ৰিয়াবোৰত জড়িত হোৱা পৰিৱৰ্তনবোৰে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হিচাপে শ্ৰেণী বিভাজন কৰা। তলত কিছুমান কি আছে তোমালোকৰ প্ৰক্ৰিয়া দিয়া আছে, যেনেকৈ সালোক সংশ্লেষণ, 2 নম্বৰ আছে পানীত চেনি দ্ৰৱীভূত কৰাটো। এইবোৰ ৰাসায়নিক পৰিৱৰ্তন হয় নে কি তোমালোকৰ ভৌতিক পৰিৱৰ্তন হয়, সেইটো লিখিব লাগে। এ নম্বৰত কি দিয়া আছে, সালোক সংশ্লেষণ। সালোক সংশ্লেষণটো কি হয়, এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। 2 নম্বৰত কি আছে, পানীত চেনি দ্ৰৱীভূত কৰাটো, এটা কি ভৌতিক পৰিৱৰ্তন। তাৰপিছত চি নম্বৰত আছে কয়লা দহন কৰাটো কি ৰাসায়নিক পৰিৱৰ্তন হয়। ডি নম্বৰ আছে মমৰ গলন, এইটো মম হয়, মমৰ গলনটো এটা ভৌতিক পৰিৱৰ্তন। তাৰপিছত তোমালোকৰ ই নম্বৰত আছে এলুমিনিয়াম ধাতু কোবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো এটা ভৌতিক পৰিৱৰ্তন। আৰু এফ নম্বৰত আছে খাদ্যৰ পাচন ক্ৰিয়া, এটা কি ৰাসায়নিক পৰিৱৰ্তন। 2 নম্বৰত দিছে তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। যদি কোনো উক্তি মিছা হয়, শুদ্ধ উক্তিটো তোমাৰ বহীত লিখা। মানে তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ লিখিব লাগিব, মানে শুদ্ধ নে মিছা লিখিব লাগিব। তাৰপিছত যোনটো শুদ্ধ হয় এইটো তোমালোকৰ বহীত লিখি থবা। এই নম্বৰত কৈছে কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিৱৰ্তন, এইটো সঁচা নে মিছা। এইটো মিছা হ'ব উত্তৰ, কাৰণ কাঠ কটাটো এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব নোৱাৰে। এইটো কি হয়, এটা ভৌতিক পৰিৱৰ্তনহে হয়, সেইকাৰণে এইটো কি হ'ব, মিছা হ'ব। এইটো তোমালোকে বহীত লিখিব নালাগে, যিবোৰ শুদ্ধ এইবোৰ লিখিব কৈছে। 2 নম্বৰত আছে পাতৰ পৰা সাৰ প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো এটা ভৌতিক পৰিৱৰ্তন, সঁচা নে মিছা। এইটো মিছা হ'ব। এই পাতটো যে আছে কি হৈছে, পাতৰ পৰা সাৰ প্ৰস্তুত হোৱা, পাতটো পচি যেতিয়া সাৰ হ'ব, এইটো কোনো ভৌতিক পৰিৱৰ্তন নহয়, এইটো এটা ৰাসায়নিক পৰিৱৰ্তন হয়, সেইকাৰণে এইটো মিছা হ'ব। চি নম্বৰত দিছে 10টা লেপিত লোৰ নলীত সহজে মামৰে নধৰে, এইটো কি হ'ব, সঁচা হ'ব। এইটো তোমালোকে অৰ্থাৎ কি কৰিব লাগিব, বহীত লিখি থ'ব লাগিব। ডি নম্বৰত আছে তোমালোকৰ লো আৰু মামৰ একেবিধ পদাৰ্থ, এইটো মিছা। লো আৰু মামৰ কেতিয়া একেবিধ পদাৰ্থ হ'ব নোৱাৰে। তাৰপিছত আছে জ্বলিত ভাৱ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন নহয়, এইটো সঁচা কথা। তাৰপিছত কি আছে, এইটো তোমালোকে বহীত লিখি ল'বা। এতিয়া 3 নম্বৰত কি আছে, তলত দিয়া উক্তিবোৰৰ খালী ঠাই পূৰ কৰা। 1 নম্বৰ আছে খালী ঠাই পূৰণ কৰিব দিছে। এতিয়া তোমালোকক চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে প্ৰস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয়। কি হ'ব তেতিয়া খালী ঠাইত কি হ'ব, চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে কেলছিয়াম কাৰ্বনেট, এই খালী ঠাইত হ'ব কেলছিয়াম কাৰ্বনেট প্ৰস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয়। তাৰপিছত কি আছে তোমালোকৰ 2 নম্বৰত চাম কি আছে। 2 নম্বৰত দিছে বেকিং ছ'ডাৰ ৰাসায়নিক নাম হ'ল ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। তাৰপিছত চি নম্বৰত দিছে তোমালোকৰ লোত মামৰে ধৰাটো প্ৰতিৰোধ কৰিব পৰা 2টা পদ্ধতি হ'ল। এটা হ'ল তোমালোকে ৰং দিব পাৰা, লোত যে মামৰ ধৰে সেইটোৰ পৰা বাচিবলৈ বা লোটক মামৰে নধৰিবলৈ আমি কি কৰিব পাৰি, লোটত ৰং দিব পাৰি, আৰু এটা কি কৰিব পাৰি, 10টা লেপন কৰিব পাৰি। তাৰপিছত ডি নম্বৰত আছে তোমালোকৰ, ডি নম্বৰটো হ'ল যিবোৰ পৰিৱৰ্তন মাত্ৰ পদাৰ্থৰ ধৰ্মৰহে পৰিৱৰ্তন বোলে। পদাৰ্থৰ এইটো কি হ'ব, ভৌতিক ধৰ্মৰহে পৰিৱৰ্তন বোলে।
ই নম্বৰত দিছে জীৱৰ পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয় সেইবোৰক দেশ পৰিৱৰ্তন বোলে কি হয় ৰাসায়নিক পৰিৱৰ্তন বোলে 4 নম্বৰত দিছে যেতিয়া বেকিং সোডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয় তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে এইটো কি প্ৰকাৰৰ পৰিৱৰ্তন ব্যাখ্যা কৰা এইটো কি হ'ব ৰাসায়নিক পৰিৱৰ্তন হ'ব কিন্তু ব্যাখ্যা কৰিব দিছে উত্তৰ হ'ব যেতিয়া বেকিং সোডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয় তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে এই গেছটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ এইটো ৰাসায়নিক পৰিৱৰ্তন হয় অতি সহজকৈ আৰু ছুটিকৈ লিখি দিয়া হৈছে এইবোৰ উত্তৰ কিন্তু এনে তোমালোকৰ নোটছত মিনিমাম ডাঙৰ হ'ব ঠিক আছে এইখিনি তোমালোকে সেম এনেকৈ লিখি দিবা বহুত ভাল মাৰ্ক পাবা তো 5 নম্বৰত কি দিছে তোমালোকক মমবাতি এডাল জ্বলাবলে জ্বলালে এইটো জ্বলালে হ'ব কত ভুল হ'ব জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৱৰ্তনে সংঘটিত হয় এই পৰিৱৰ্তনবোৰ চিনাক্ত কৰা সচৰাচৰ দেখি থকা আন উদাহৰণ দিয়া যত ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিৱৰ্তনে সংঘটিত হয় এতিয়া তোমালোকক উদাহৰণ দিব লাগে কোনবোৰ বস্তুত ভৌতিক আৰু ৰাসায়নিক দুয়োটাই কি হয় পৰিৱৰ্তন সংঘটিত হয় উত্তৰ চাম আমি মমবাতি এডাল জ্বলালে দুয়োটা পৰিৱৰ্তনে সংঘটিত হয় ভৌতিক পৰিৱৰ্তনটো হৈছে গলি যোৱা মমখিনি আৰু ৰাসায়নিক পৰিৱৰ্তনটো হৈছে জ্বলি যোৱা মমৰ পৰা ওলোৱা কাৰ্বন ডাই অক্সাইড আৰু পোহৰ উৎপন্ন হয় এতিয়া আমি উদাহৰণ যাম সচৰাচৰ দেখি থকা আন এটা উদাহৰণ হৈছে খাদ্য হজম কি ইয়াৰ ভৌতিক পৰিৱৰ্তনটো হৈছে অৰ্থাৎ কি এই খাদ্য হজমত দুয়োটাই হয় ভৌতিক পৰিৱৰ্তন হয় ৰাসায়নিক পৰিৱৰ্তন হয় এতিয়া আমি চাম কেনেকৈ হয় ইয়াৰ ভৌতিক পৰিৱৰ্তনটো হৈছে ডাঙৰ খাদ্যৰ অণুবোৰ সৰললৈ ভাঙি যোৱা এইটো কি ভৌতিক মানে আমি যে ডাঙৰ কিছুমান বস্তু খাওঁ এইবোৰ কি হয় ভাঙি সৰু হৈ যায় এইটো কি হ'ব ভৌতিকত হ'ব এতিয়া ৰাসায়নিক পৰিৱৰ্তনটো হৈছে HCl আৰু এনজাইমৰ কাৰ্যৰ দ্বাৰা কি কৰা হয় খাদ্য হজম কৰা হয় এতিয়া তোমালোকৰ 6 নম্বৰ প্ৰশ্ন আছে তুমি কেনেকৈ দেখুৱাবা যে দৈ প্ৰস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন এইটো কিন্তু খুবই ইম্পৰ্টেন্ট প্ৰশ্ন হয় উত্তৰ হ'ব প্ৰস্তুত হোৱা দৈ এটা ৰাসায়নিক পৰিৱৰ্তন হয় কাৰণ দৈ গাখীৰলৈ ঘূৰাই নিব নোৱাৰি আৰু গাখীৰ আৰু দৈৰ ৰাসায়নিক ধৰ্ম বেলেগ হয় ইম্পৰ্টেন্ট হয় প্ৰশ্নটো 7 নম্বৰত আছে তোমালোকৰ কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰা দুটা বেলেগ প্ৰকাৰৰ পৰিৱৰ্তন বুলি ধৰা হয় কিয় ব্যাখ্যা কৰা উত্তৰ হ'ব কাঠ কটা হৈছে ভৌতিক পৰিৱৰ্তন কাৰণ ইয়াত কাঠৰ প্ৰকৃতি সলনি নকৰে অকল আকাৰ আৰু আকৃতিৰ পৰিৱৰ্তন হয় আৰু একো নতুন পৰিৱৰ্তন পদাৰ্থ সৃষ্টি নহয় তাৰ পিছত কি হ'ব আনহাতে কাঠ জ্বলাটো ৰাসায়নিক পৰিৱৰ্তন যেহেতু কাঠ কয়লালৈ ৰূপান্তৰিত হয় আৰু কাৰ্বন ডাই অক্সাইডৰ মুক্তি হয় 8 নম্বৰত আছে তোমালোকৰ কপাৰ সালফেটৰ স্ফটিক কেনেকৈ প্ৰস্তুত কৰা হয় বৰ্ণনা কৰা উত্তৰ হ'ব কপাৰ সালফেটৰ স্ফটিকৰণ পদ্ধতিৰে তৈয়াৰ কৰা হয় এইটো ইজি হয় কিন্তু ইম্পৰ্টেন্ট হয় প্ৰশ্নটো 9 নম্বৰত আছে তোমালোকৰ লোৰ গেট এখন ৰং কৰিলে ই কেনেকৈ মামৰে ধৰা প্ৰক্ৰিয়া কি কৰে ৰোধ কৰে এইটো ৰোধ হ'ব একচুয়ালি ৰোধ কৰে বুজাই লিখা উত্তৰ হ'ব লোৰ সামগ্ৰীবোৰ যেতিয়া জলীয় বাষ্প পানী আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে লোৰ গেট এখন ৰং কৰিলে এই ৰঙে লোৰ ওপৰত প্ৰলেপ বা আৱৰণৰ দৰে কাম কৰে আৰু পানী জলীয় বাষ্পৰ পৰা লোক আঁতৰাই ৰাখে ফলত মামৰে নধৰে এনেদৰেই ৰং কৰি লোৰ গেট এখনত মামৰে ধৰাৰ পৰা ৰোধ কৰিব পাৰি 10 নম্বৰ প্ৰশ্ন মৰুভূমিত সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয় ব্যাখ্যা কৰা উত্তৰ হ'ব লোৰ সামগ্ৰীবোৰ যেতিয়া জলীয় বাষ্প পানী আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে মৰুভূমি অঞ্চলতকৈ সাগৰৰ উপকূলীয় অঞ্চলত আৰ্দ্ৰতা বেছি হয় অৰ্থাৎ বায়ু জলীয় বাষ্পৰ পৰিমাণ অধিক হয় সেয়েহে লোৰ সামগ্ৰীবোৰত বেছিকৈ সোনকালে মামৰে ধৰে 11 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ পাকঘৰত আমি ব্যৱহাৰ কৰা গেছবিধৰ নাম হ'ল তৰলকৃত পেট্ৰলিয়াম গ্যাস অৰ্থাৎ LPG লিকুইড এই তৰলকৃত মানে হৈছে কি লিকুইড
সিলিন্ডাৰত ই জুলীয়া অৱস্থাত থাকে যেতিয়া সিলিন্ডাৰৰ পৰা ওলাই তেতিয়া ই গেছলৈ পৰিৱৰ্তন হয় পৰিৱৰ্তন আৰু তেতিয়া জ্বলে এটা হ'ল কি পৰিৱৰ্তন বি এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবৰ কি দিয়া হৈছে শুদ্ধ উত্তৰটো কি কৰিব লাগে এতিয়া বাছি উলিয়াব লাগে প্ৰক্ৰিয়া এটো ৰাসায়নিক পৰিৱৰ্তন হয় তাৰপিছত কি কৈছে বি টু এটা ৰাসায়নিক পৰিৱৰ্তন হয় 3 নম্বৰত আছে এ আৰু বি উভয় ৰাসায়নিক পৰিৱৰ্তন এইবোৰৰ এটা ৰাসায়নিক পৰিৱৰ্তন নহয় ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব তৃতীয় নম্বৰটো হ'ব প্ৰক্ৰিয়া বি এটা কি হ'ব ৰাসায়নিক পৰিৱৰ্তন 12 নম্বৰত আছে তোমালোকৰ কি হৈছে অবায়বীয় ব্যাকটেৰিয়া প্ৰাণীৰ পেলনীয়া বস্তুৰ পচন ঘটাই জৈৱ গেছ উৎপন্ন কৰে এইটো হৈছে কি পৰিৱৰ্তন এই জৈৱ গেছ ইন্ধন হিচাপে জ্বলোৱা হয় এইটো কি পৰিৱৰ্তন বি এই পৰিৱৰ্তনবোৰৰ বাবে উক্তিবোৰ দিয়া হৈছে শুদ্ধ উক্তিটো বিচাৰি উলিওৱা ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ 3 নম্বৰটো হ'ব কি প্ৰক্ৰিয়া এ আৰু বি উভয়ে ৰাসায়নিক পৰিৱৰ্তন সো স্টুডেন্টস এইখিনিতে তোমালোকৰ পাঠটিত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গল আৰু তোমালোকে সেম এনেকৈ উত্তৰবোৰ লিখিলে ভাল মাৰ্ক পাবা উত্তৰবোৰ অতি সহজকৈ আৰু ভাল নম্বৰ পোৱাকৈ লিখি দিয়া হৈছে সো স্টুডেন্টস ভিডিওটো চোৱাৰ বাবে ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব নকৰিলে সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো লাইক কৰি দিবা আৰু শেয়াৰ কৰি দিবা ধন্যবাদ